আপোনালোকক এটা মেকআপ লুক কৰি দেখুৱাম এই মেকআপ লুকটো আপোনালোকে বিয়া সভা সকলোতে কৰি যাব পাৰিব আৰু এ টু জেড মই কেনেদৰে মেকআপটো কৰিছো আপোনালোকক সকলোখিনি দেখুৱাই যাম আপোনালোকে প্ৰথম পা ভিডিওটো শেষৰলৈকে চাব তেন্তে ভিডিওটো প্ৰথম পা ষ্টাৰ্ট কৰো আৰু এতিয়া মই মুখত একো লগোৱা নাই পুৰা ক্লিন কৰি লৈছো ফেস ওয়াশ কৰি এতিয়া প্ৰথমতে লগাম টোনাৰ আপোনালোকে প্ৰথমতে নিজৰ স্কিন কেয়াৰ কৰি লব মেকআপ কৰাৰ আগত তেতিয়াহে মেকআপটো দেখাত ভাল হয় টোনাৰ লগাই ললো এতিয়া লগাইছো ময়শ্চাৰাইজাৰ আৰু সকলোৱে এনেদৰে স্কিন কেয়াৰ প্ৰথমত কৰি লব তেতিয়াহে মেকআপটো আপোনালোকৰ বহুত ধুনিয়া হ'ব দেখাত আৰু এয়া ভালদৰে মই ময়শ্চাৰাইজাৰ লগাই লৈছো তাৰ পিছত এতিয়া লগাম মই প্ৰাইমাৰ এটো কালাৰ বাৰৰ প্ৰাইমাৰ হয় বহুত ভাল হয় প্ৰাইমাৰটো মই এতিয়া লগাই লৈছো আৰু সকলোৱে প্ৰাইমাৰ লগাব তেতিয়াহে আপোনালোকৰ প'ৰ্স খিনি নেদেখা হ'ব তেতিয়াহে মানে মেকআপটো দেখাত ভাল হয় এয়া প'ৰ্স খিনি চকচোন লগালক ব্লাৰ হৈ গল প্ৰাইমাৰটো লগোৱাৰ লগালক আপোনালোকেও লগাই লব আৰু এতিয়া মই দুটা ফাউন্ডেশন মিক্স কৰি লগাম দাই আপোনালোকৰ স্কিন টোনতকে এটা টোন লাইট কালাৰৰ ফাউন্ডেশন লগাব তেতিয়াহে মানে মেকআপটো ভাল হয় আৰু এয়া মই ফাউন্ডেশন লগাই লৈছো এতিয়া ফাউন্ডেশন লগোৱা হৈ গল এতিয়া মই লগাম মেকআপ ফিক্সাৰ এনেদৰে মানে ফাউন্ডেশনটো ব্লেন্ড নকৰাৰ আগতে মেকআপ ফিক্সাৰ লগাই ব্লেন্ড কৰে যদি মানে মেকআপটো ফাউন্ডেশন খিনি মানে স্কিনত ধুনিয়াকে মিলি যায় আৰু মানে ঘামিলেও মানে বেয়া নহয় আপোনালোকে এনেকৈ কৰিবচোন এয়া মই এতিয়া ভালদৰে এখিনি ব্লেন্ড কৰি লম ডাৰ্ক সাৰ্কেল নাই হেতু কাৰণে মই কালাৰ কাৰেক্টাৰ কনসিলাৰ এবোৰ লগোৱা নাই আপোনালোকৰ যদি ডাৰ্ক সাৰ্কেল আছে আপোনালোকে লগাই লব আৰু ভালদৰে এয়া ব্লেন্ড কৰি লৈছো আৰু মেকআপ কৰাৰ আগত সদায় এই স্পঞ্জটো ভালদৰে ধুই লব আৰু পানীখিনি চেপি তেতিয়াহে ইউজ কৰিব তেতিয়া মেকআপটো ধুনিয়া হয় আপোনালোকে এটো মেবলিনৰ কনসিলাৰটো লগাব পাৰে মই নাই লগোৱা বাৰু মোৰ ডাৰ্ক সাৰ্কেল নাই কাৰণে এতিয়া মই লগাই লম এয়া পাউডাৰ এটো পিএসসি পাউডাৰ হয় বহুত ভাল হয় মই ইউজ কৰি বহুত ভাল পাইছো আপোনালোকক যদি এটা ভাল পাউডাৰ লাগে তেন্তে আপোনালোকে এটো ইউজ কৰিব পাৰে এইখিনি এতিয়া মই ভালদৰে ব্লেন্ড কৰি লম আৰু এই পাউডাৰটো এটাই ভাল সব স্কিন টোনতে মানে এটো মিলি যায় হেতু কাৰণে আপোনালোকে এটো লব পাৰে কিন্তু অকমান দাম হয় কিন্তু ভাল হয় আৰু এতিয়া মই সেলাউৰিজু ৰাখি লম আৰু আপোনালোকে চাব মই কেনেদৰে আকো প্ৰথমতে ওপৰৰ লাইনটো এনেদৰে বনাই লম তাৰ পিছত ভিতৰখিনি ফিল আপ কৰি দিম প্ৰথমত বৰ বেছি ডাৰ্ককে নলব মানে হেখতহে অলপ ডাৰ্ককে আকিব প্ৰথমতে যদি ডাৰ্ককে অকা হয় তেতিয়া বেয়া দেখি দেখাত এয়া মোৰ দুটা সাইডতে অকা হৈ গল আৰু এতিয়া মই আই কালাৰ কৰিম প্ৰথমতে মই লাইট ব্ৰাউন কালাৰ এটা লৈ লগাই লৈছো আৰু মই হাতেৰে কৰিছো মানে হাতেৰে কৰিলে মানে ফিনিশিংটো ভাল হয় হেতু কাৰণে হাতেৰে কৰিছো আপোনালোকে ব্ৰাছেৰে কৰিলেও কৰিব পাৰে হাতেৰে কৰিলে বৰ ধুনিয়া ফিনিশিং এটা আহে হেতু কাৰণে হাতেৰে কৰি লৈছো আৰু এয়া ভালদৰে মই লগাই লৈছো লাইট কালাৰ এটা দুটা চকুতে লগোৱা হৈ গল এতিয়া এটা সিমাৰ কালাৰ মই লগাই লম মাজদখৰিতে মাজত লগাই লম এই সিমাৰ কালাৰটো তেতিয়া অকমান ভাল লাগে দেখাত তাৰ পিছতো আৰু এটা স্টেপ আছে মই দেখুৱাম বাৰু চকুৰ এয়া দেখৈত মাজত লগাই লৈছো এতিয়া লগাই লম আইলাইনাৰ এই আইলাইনাৰটো বহুত ভাল মেবলিনৰ হয় ওয়াটাৰপ্ৰুফ হয় আপোনালোকে যদি এটা ভাল আইলাইনাৰ বিচাৰি আছে এটো ইউজ কৰি চাব পাৰে আৰু আইলাইনাৰ লগোৱাৰ পিছত মই এতিয়া গ্লিটাৰ কালাৰ এটা চকুত লগাই লম এটো আইলাইনাৰ লগোৱাৰ পিছতহে লগাব লাগে তেতিয়াহে মানে ভাল হয় গ্লিটাৰটো সদায় আইলাইনাৰ লগোৱাৰ পিছত লগাব লাগে তেতিয়া মানে খেলিমেলি নহয় আৰু এয়া লগাই ললো আৰু চকুৰ কালাৰো হৈ গল দুটা চকুৱে মই কৰি ললো আৰু এতিয়া লগাম কাজল কাজল এটো প্লামৰ হয় যদি আপোনালোকে এটা ভাল ডাৰ্ক শেডৰ কাজল বিচাৰি আছে এটো ইউজ কৰিব পাৰে অলপ দাম আছে কিন্তু ভাল হয় আৰু এতিয়া মই অলপ তলত কাজলৰ তলত অলপ আই কালাৰ লৈ প্লেনি ভালদৰে ব্লেন্ড কৰি ললো এয়া চক দুটা চকুতে লগাই ললো আৰু এতিয়া লগাইছো এয়া মাস্কাৰা মই আইলেছ নলগা আপোনালোকে যদি আইলেছ লগাই লব পাৰে এতিয়া চকচোন চকুৰ কালাৰটো ইমান ধুনিয়া দেখাইছে ন এনেদৰে আপোনালোকেও কৰি লব বহুত ভাল লাগে আৰু এতিয়া লগাম হাইলাইটাৰটো মই আইব্ৰো তলত লগাম চক এনেদৰে আপোনালোকেও লগাই লব বহুত ধুনিয়া এটা ডেজলিং কৰে চাই ভাল লাগে আৰু তাৰ পিছত এতিয়া লগাম গালত ভালদৰে হাইলাইটাৰ লগাই লম এই হাইলাইটাৰটো আপোনালোকে ইউজ কৰি চাব পাৰে বহুত ভাল হয় হাইলাইটাৰটো মানে অলপ পিংক টাইপৰ হয় এটো লগোৱাৰ পিছত ব্লাছাৰ নলগালেও হয় আৰু এতিয়া লাষ্টত লগাই লৈছো মেকআপ ফিক্সাৰ তাৰ পিছত লগাই লম লিপষ্টিক আজি লিপষ্টিক অলপ ডাৰ্ক শেডৰে লগাম আপোনালোকে লিপষ্টিক নিজৰ চইচৰ মতে লগাই লব এয়া ডাৰ্ক শেড এটা লগাই লৈছো মই আৰু লিপষ্টিক লগোৱা হৈ গল কমপ্লিট হৈ গল এতিয়া মই পিন্ধি লম খাৰু আৰু লগতে পিন্ধি লম কানফুলিজোৰ চুলিখিনিও বান্ধি ললো চুলি আপোনালোকে জেনেদৰে ষ্টাইল কৰে কৰিব পাৰে আৰু আশা কৰো আজি ভিডিওটো সকলোৱে চাই ভাল পালে আৰু এই লুকটো আপোনালোকে বিয়া সভা সকলোতে বাৰ্থডে পাৰ্টি সকলোতে কৰি যাব পাৰিব আৰু এই খাৰু কিপাত বহুত পুৰণি হয় 4-5 বছৰৰ আগৰ পুৰণি খাৰু হয় কেনেকুৱা লাগিছে জনাবচোন এয়া মোৰ মেকআপ লুকটো কমপ্লিট হৈ গল আৰু যি সকলে আজি নতুনকে মোৰ ভিডিও চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব
স্কিন কেয়াৰ আৰু মেকআপৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকোঁ আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই